পূজা 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 গাইজ তো মই আহি গ'লো আজি দুৰ্গা পূজা চাবলৈ ৰাতিপুৱাই ভৱেশ আৰু মই আহিছোঁ আজি স্কুটিখন ছাৰ্ভিচিং দিবলৈ তো গাড়ীখন ছাৰ্ভিচিং দিয়াৰ পিছত ভাবিলোঁ একপাক পূজাতে সোমাই যাওঁ এইখন হৈছে নামহলাৰ পল্লাত পূজা দুৰ্গা পূজা তো বলক গাইজ এতিয়া অলপ পূজাকে চাওঁ নিউজ পোহৰত শুনি আছিলোঁ যে এইবাৰ প্ৰতিখন পূজাতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিব আৰু এনেদৰে নামহলা পূজাতো জুবিন দাক একাজলি শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে যথেষ্টখিনি ভাল লাগিছে আৰু এনেদৰে পূজাত সোমাই পোনপ্ৰথমে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ল'লোঁ তাৰপিছত দুৰ্গা মাৰ এটা সেৱা লৈ ভৱেশ আৰু মই পূজাখনৰ সম্পূৰ্ণ এটা ৰাউণ্ড মাৰা আৰম্ভ কৰিলোঁ পূজাত দোকানবিলাক আহিছে গাইজ কিন্তু মানুহে হেৰেঙা তেওঁ কিবা এটা ভাল লগা নাই তো গাইজ এনেদৰে ভৱেশ আৰু মই এতিয়া এখন টুপিৰ দোকান বিচাৰি আছোঁ মানে সিদিনা চুলিখিনি খুৰাই দিলোঁ ন তো এতিয়া বহুতে বেছি গৰম লাগে তো গাইজ ফাইনেলি এখন টুপিৰ দোকান বিচাৰি পালোঁ তো বলক এটা টুপিয়ে কিনো তো গাইজ এইটো টুপি ভাল লাগিছে এবাৰ ট্ৰাই কৰি চাওঁ তাৰপিছত ভাবিলোঁ গাইজ এযোৰ চশমাও কিনো আৰু এনেদৰে চশমা এযোৰ আৰু টুপি এটা ফাইনেলি কিনি ল'লোঁ ভিডিঅ' কৰি থকা দেখা পাই দাদাই সুধিলে তো দাদাকো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি ভৱেশ আৰু মই কেইটামান ফটো উঠি ঘৰলৈকে আহি গ'লোঁ